ক্লাছ 10 পঞ্চম সৰ্জন সাৰ্ভেৰ কুৱেশ্যন বেংকৰ এইটো সাৰ্ভেৰ কুৱেশ্যন বেংকৰ ইয়াতকে ক্লাছ 10 সামান্তৰ প্ৰগতি আমি সামান্তৰ প্ৰগতিৰ বিষয়ে অন্তৰ্গত প্ৰশ্নটো আমি কেনেকৈ কৰিম চাওঁ আহা এইটো কুৱেশ্যন নম্বৰ 1 তলৰ বোৰৰ পৰা উদ্ধ বিকল্পটো বাছি উলিওৱা 1 2 3 এই তিনটা উদ্ধ বিকল্পটো বাছি উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাওঁ আহা 1 এইটো 1 or 1 2 ইয়াত কি a1 ইকুৱেল টু কিমান দিয়া আছে a1 ইকুৱেল টু √2 তাৰপিছত a2 ইকুৱেল টু কিমান দিয়া আছে a2 ইকুৱেল টু √8 টো আমি কেনেকৈ লিখিব পাৰো √8 টু 2 √2 লিখিব পাৰো তাৰপিছত ইয়াত কি হ'ব a3 ইকুৱেল টু কিমান দিয়া আছে a3 ইকুৱেল টু √18 হ'ব √18 টু 3 √2 লিখিব পাৰো তাৰপিছত a4 ইকুৱেল টু এইটো √12 হ'ব √12 টোক আমি 2 √3 লিখিব পাৰো ইয়াত আধাৰণ অন্তৰ সমান নহয় গতিকে ইয়াৰ আধাৰণ অন্তৰ কিটা সমান নহয় এই কাৰণে ইয়াত সমান a1 আৰু a2 সমান নহয় এই কাৰণে এটো কি হ'ব শুদ্ধ নহয় ইয়াত কি হ'ব অশুদ্ধ হ'ব এটো অশুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 1 টো অশুদ্ধ হয় তাৰপিছত 2 টো এটো 2 টো আমি কেনেকৈ কৰিম ইয়াত প্ৰথম পদটো কিমান দিয়া আছে প্ৰথম পদটো 2 হ'ব তাৰপিছত আধাৰণ অন্তৰ d ইকুৱেল টু এটো 7 ৰ পৰা আমি 2 মাইনাস কৰিলে কিমান হ'ব 5 পাম এতিয়া a26 তম পদটো আমি 26 তম পদটো উলিয়াব লাগিব ইয়াত কি হ'ব a26 ইকুৱেল টু a প্লাস ইয়াত কি হ'ব n মানে 26 minus 1 d মানে ইয়াত কি হ'ব 5 হ'ব এতিয়া ইয়াত কি হ'ব a plus 26 ৰ পৰা 1 minus কৰিলে 25 into 5 হ'ব তাৰপিছত এটো পূৰণ কৰিলে কিমান হ'ব a plus 26 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 125 হ'ব এৰ মানটো কিমান দিয়া আছে এৰ মানটো 2 হ'ব এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 127 হ'ব is not equal to 100 হয় নহয় এটো কি হ'ব অশুদ্ধ হয় এটো অশুদ্ধ হ'ব 2 এতিয়া আমি 3 টো 2 7 12 245 সামান্তৰ প্ৰগতিটো এশতম পদলৈ যোগফল 245 এটো উলিয়াব লাগিব ইয়াত 3 টো আমি a ইকুৱেল টু কিমান হ'ব ইয়াত a ইকুৱেল টু 2 হ'ব d ইকুৱেল টু 5 হ'ব d মানে 7 ৰ পৰা আমি 2 মাইনাস কৰিলে কিমান পাম 5 পাম তাৰপিছত n তম পদটো কিমান হ'ব n তম পদটো 10 হ'ব এতিয়া ইয়াত কি হ'ব s10 ইকুৱেল টু n মানে 10 বাই তলত 2 হ'ব 2 into a মানে 2 plus n মানে কি হ'ব n মানে 10 minus 1 into ইয়াত কি হ'ব 5 হ'ব 5 দুগুণ 10 হ'ব ইয়াত 5 তাৰপিছত 2 দুগুণ 4 প্লাস এটো 10 ৰ পৰা 1 মাইনাস কৰিলে 9 হ'ব 5 9 গুণ 45 45 হ'ব তাৰপিছত ইয়াত কি হ'ব 5 into এই দুটাটো প্লাস কৰিলে কিমান হ'ব 49 হ'ব 49 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 245 হ'ব এটো কি হ'ব এটো উদ্ধ হয় এই কাৰণে ইয়াৰ উদ্ধটো কি হ'ব ইয়াৰ উদ্ধটো b2 হ'ব এটো b2 হয় 2 আৰু 3 টো উদ্ধ আৰু 1 টো অশুদ্ধ হয় ইয়াৰ কোনটো উদ্ধ হ'ব b2 উদ্ধ হ'ব কুৱেশ্যন নম্বৰ 3 দাবী a আৰু যুক্তি আৰু মাজত সঠিক সম্বন্ধ দেখুৱা বিকল্পটো বাছি উলিওৱা ইয়াৰ উদ্ধটো বাছি উলিয়াব লাগিব ইয়াৰ কোনটো উদ্ধ হয় কুৱেশ্যন নম্বৰ 3 এটো হ'ব ইয়াৰ a টো উদ্ধ হয় এটো হ'ব a টো উদ্ধ হয় a আৰু r দুইটাই সত্য আৰু r এ প্ৰকৃত ব্যাখ্যা হ'ব এৰ প্ৰকৃত ব্যাখ্যা হ'ব এটো দাবী a টো দিয়া আছে ইয়াত কিমান দিয়া আছে an ইকুৱেল টু ইয়াত a6 ইকুৱেল টু ইয়াত কি হ'ব a প্লাস 5 d হ'ব তাৰপিছত a মানে 2 plus 2 into ইয়াত 5 into ইয়াত কি হ'ব 2 হ'ব 5 দুগুণ 10 10 ৰ লগত 1 প্লাস কৰিলে ইয়াত কি হ'ব 12 হ'ব এটো কি হয় শুদ্ধ হ'ব তাৰপিছত এটো এটা সামান্তৰ প্ৰগতি an আৰু n তম পদটো an plus a plus n minus d এইটো উত্তৰটো সম্পূৰ্ণ শুদ্ধ হয় এই কাৰণে ইয়াৰ উদ্ধটো কি হ'ব a2 হ'ব a আৰু r দুইটাই সত্য r এ প্ৰকৃত ব্যাখ্যা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 4 a2 5 7 9 11 f2 20 20টা পদৰ যোগফলটো 480 যুক্তি আৰু প্ৰথম এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল ইয়াৰ কোনটো উত্তৰ হ'ব এটো এটো দিয়া আছে যুক্তি আৰু দিয়া আছে ইয়াৰ b টো উত্তৰ হ'ব a আৰু r উভয় উত্তৰ কিন্তু a r উত্তৰ ব্যাখ্যা নহয় এটো হ'ব কুৱেশ্যন নম্বৰ 5 তলত তালিকাখন মিলোৱা
প্ৰথম 100টা স্বাভাৱিক অংকৰ যোগফলটো কি হ'ব প্ৰথম 100টা স্বাভাৱিক অংকৰ যোগফলটো আমি কেনেকৈ উলিয়াম ইয়াত n মানে কি হ'ব n মানে 100 প্লাস 100 বাই তলত 2 হ'ব প্লাস কৰিলে কি হ'ব এইটো আৰু এইটো পূৰণ কৰিলে কিমান পূৰণ কৰি পিনি পূৰণ কৰি 2 লগত হৰণ কৰিলে 505 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এইটো 1 ৰ লগত এইটো d2 হ'ব 100 হ'ব তাৰপিছত সমান্তৰাল প্ৰগতিটো nতম পদ এইটো সমান্তৰাল প্ৰগতি nতম পদটো কি হ'ব এইটো হ'ব c2 হ'ব a plus n minus 1 into d হ'ব তাৰপিছত 200 100 0 সমান্তৰাল প্ৰগতিটোৰ বাবে d ৰ মানটো কি হ'ব এইটো d ৰ মানটো -100 হ'ব তাৰপিছত 0 1 2 3 সমান্তৰাল প্ৰগতিটো 99তম পদটো কি হ'ব এইটো হ'ব 98 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব c টো উত্তৰ হ'ব 1 to d 2 to c 3 to a 4 to b হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 6 4 9 14 19 24 শ্ৰেণীটো 17তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব এইটো হ'ব a equal to কিমান হ'ব a equal to 4 হ'ব d equal to কিমান হ'ব d equal to 9 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 5 হ'ব 9 ৰ পৰা d মাইনাস কৰিলে 4 হ'ব তাৰপিছত a17 ইয়াত কি হ'ব a17 equal to a মানে কি হ'ব a মানে 4 plus n মানে 17 minus 1 হ'ব তাৰপিছত 4 plus 17 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 60 d মানে কি হ'ব d মানে ইয়াত 5 হ'ব এইটো হ'ব a equal to কিমান হ'ব a equal to 4 প্ৰথম পদটো d equal to 9 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 5 হ'ব এতিয়া এইটো কেনেকৈ কৰিব লাগিব ইয়াত a17 আমি চতুৰ পদটো উলিয়াব লাগিব a17 equal to a plus a ৰ মানটো কিমান পালো আমি a ৰ মানটো 4 হ'ব n মানটো কি হ'ব n ৰ মানটো এইটো কি 70 minus 1 into d মানে 5 হ'ব এতিয়া 4 plus এইটো 70 পৰা 1 minus কৰিলে 69 into 5 হ'ব এইটো 69 into 5 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এইটো b টো উত্তৰ হয় এইটো b টো উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো প্ৰগতি প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350 তেনেহলে তলৰ কোনটো সমান্তৰাল প্ৰগতিটো শেষ পদ হ'ব কুৱেশ্যন নম্বৰ 7 ইয়াত প্ৰথম পদটো কি হ'ব প্ৰথম পদ a equal to -20 হ'ব প্ৰথম 20টা পদৰ যোগফলটো ইয়াত প্ৰথম 20টা পদৰ n equal to কিমান হ'ব 20 হ'ব তাৰপিছত s20 equal to কিমান দিয়া হ'ব -350 দিয়া আছে এতিয়া ইয়াত কি হ'ব sn equal to sn মানে কি হ'ব sn ৰ মানটো কিমান দিয়া আছে -350 দিয়া আছে ইয়াত মাইনাস হ'ব তাৰপিছত n মানে 20 বাই তলত কি হ'ব 2 হ'ব তাৰপিছত ইয়াত a মানে -20 প্লাস ইয়াত কি হ'ব l হ'ব তাৰপিছত এইটো 10 দুগুণ 20 হ'ব তাৰপিছত এইটোক আমি কি কেনেকৈ কৰিম -350 equal to ইয়াত 10 into ইয়াত কি হ'ব মাইনাস ইয়াত -20 প্লাস l হ'ব তাৰপিছত ইয়াত কি হ'ব এইটো 0 আৰু এইটো 0 কেনসেল যাব ইয়াত -20 plus l equal to ইয়াত কি হ'ব -35 হ'ব তাৰপিছত ইয়াত কি হ'ব l equal to -35 plus ইয়াত 20 হ'ব মাইনাস কৰিলে কিমান হ'ব l equal to -50 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এইটো c টো উত্তৰ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 8 ap 49 -42 -35 সমান্তৰাল প্ৰগতিটো কোনটো পদৰ শূন্য হ'ব এইটো কুৱেশ্যন নম্বৰ 8 দিয়া আছে এইটো দিয়া আছে তাৰপিছত a equal to কিমান দিয়া আছে প্ৰথম পদটো 49 তাৰপিছত দ্বিতীয় পদটো কিমান হ'ব 42 মাইনাস মাইনাস প্লাস হ'ব 49 হ'ব এইটো মাইনাস দুটাতে মাইনাস মাইনাস প্লাস হ'ব 42 ৰ পৰা 49 মাইনাস কৰিলে কিমান হ'ব 7 হ'ব দৰা হ'ল এইটো দৰা হ'ল nতম পদটো কি হ'ব nতম পদ equal to ইয়াত কি হ'ব n equal to 0 হ'ব আমি এতিয়া এইটো উত্তৰটোৰ মতে কৰিম a plus ইয়াত n minus 1 into d equal to 0 হ'ব তাৰপিছত a মানটো কিমান দিয়া আছে -49 plus n ৰ মানটো নাই দিয়া n minus 1 তাৰপিছত d ৰ মানটো কিমান পালো আমি d ৰ মানটো 7 equal to 0 হ'ব এতিয়া ইয়াত কি হ'ব n minus 1 into 7 ইয়াত মাইনাস আছে অমান চিনৰ ফালে গলে 49 হ'ব 7 7 গুণ 49 হ'ব তাৰপিছত n minus 1 equal to 7 হ'ব n equal to এটো অমান চিনৰ ফালে গলে 1 to 7 ৰ লগত প্লাস কৰিলে কিমান হ'ব 8 হ'ব 18তম পদ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ c টো উত্তৰ হয় এটো 8 টো c টো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ
9 √2 √8 √18 √32 সমান্তৰাল প্ৰগতিটো অন্তৰৰ ইয়াৰ কোনটো উত্তৰ হয় এইটো উলিয়াব লাগিব এইটো দিয়া আছে 9 টো √2 √18 √8 √18 √33 ডট ডট ইয়াৰ পদবোৰ হল আমি √2 আকৌ √8 টো আমি কেনেকৈ লিখিব পাৰো 2 √2 হ'ব 18 টো আমি কেনেকৈ লিখিব পাৰো 3 ইয়াত কি হ'ব 3 √2 32 টো 4 √2 হ'ব তাৰপিছত a টো প্ৰথম পদটো কি হ'ব √2 হ'ব তাৰপিছত দ্বিতীয় পদটো 2 √2 পৰা আমি √2 মাইনাস কৰিব লাগিব মাইনাস কৰিলে কি হ'ব √2 হ'ব এটো হ'ব √2 হয় গতিকে ইয়াৰ কোনটো উত্তৰ হ'ব a টো উত্তৰ হ'ব 2 4 6 8 সমান্তৰাল প্ৰগতিটো সাধাৰণ অন্তৰতকৈ ডাঙৰ হয় যিটো √2 তকৈ ডাঙৰ হ'ব এটো a টো উত্তৰ হয় Question number 10 এটা সমান্তৰাল প্ৰগতিটো প্ৰথম আৰু শেষ পদৰ ক্ৰমে 1 আৰু 11 যদি সমান্তৰাল প্ৰগতিটো পদবোৰৰ যোগফল 36 হয় তেন্তে পদ সংখ্যাটো হ'ব এটো উলিয়াব লাগিব 10 টো এতিয়া 10 টোক আমি কেনেকৈ উলিয়াম a ইকুৱেল টু কিমান হ'ব প্ৰথম পদটো 1 হ'ব তাৰ প্ৰথম পদটো 1 l ইকুৱেল টু কিমান দিয়া আছে 11 দিয়া আছে এটো এক পদটো 11 তাৰপিছত sn ইকুৱেল টু কিমান দিয়া আছে 36 দিয়া আছে এতিয়া এটো sn ইকুৱেল টু n/2 তাৰপিছত a প্লাস l হ'ব sn ৰ মানটো 36 ইকুৱেল টু n/2 a মানে 1 প্লাস ইয়াত কি হ'ব 11 হ'ব তাৰপিছত এতিয়া এটো পূৰণ হ'ব 36 n/2 এই দুটাৰ প্লাস কৰিলে কিমান হ'ব 12 হ'ব 6 দুগুণ 12 হ'ব তাৰপিছত n ইনটু ইয়াত 6n হ'ব ইকুৱেল টু ইয়াত কি হ'ব 36 হ'ব 6 6 গুণ 36 হ'ব n ইকুৱেল টু কিমান হ'ব n ইকুৱেল টু 6 হ'ব ইয়াৰ কোনটো উত্তৰ হয় a টো উত্তৰ হ'ব এটো ইয়াৰ কোনটো উত্তৰ হয় a টো উত্তৰ হয় ইয়াৰ বিকল্পটো নাই ইয়াত 6 হ'ব লাগিছিলে Question number 11 42 অংকীয়াটোৰ তলৰ কোনটো সমান্তৰাল প্ৰগতিটো এটা পথ হ'ব 42 অংকীয়াটো কোনটো সমান্তৰাল প্ৰগতিটো পথ হ'ব a বিকল্পটো কি হ'ব ইয়াত 92 কিমানকে কমিছে 6 কে কমিছে ইয়াত 6 কমিছে ইয়াত 6 কমিছে গতিকে এটো 42 নাই এই কাৰণে ইয়া সমান্তৰাল প্ৰগতি নহয় তাৰপিছত ইয়াত কিমানকে কমিছে 7 কে কমিছে ইয়াতো 7 কে কমিছে ইয়াতো 7 কে কমিছে এইটো কি হ'ব সমান্তৰাল প্ৰগতি 42 অংকীয়া নাই c2 হ'ব এটো c2 উত্তৰ হয় ইয়াত কি হ'ব a ইকুৱেল টু 2 d ইকুৱেল টু কিমান হ'ব d ইকুৱেল টু 6 মাইনাস 2 হয় এটো 6 মাইনাস 2 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব তাৰপিছত n ইকুৱেল টু ইয়াত কি হ'ব 4 আমি এটো উলিয়াবলৈ n ইকুৱেল টু ইয়াত কি হ'ব 2 প্লাস ইয়াত কি হ'ব n minus 1 into 4 ইকুৱেল টু ইয়াত কি হ'ব 42 হ'ব তাৰপিছত ইয়াত কি হ'ব 2 প্লাস ইয়াত 4 into n এ 4n হ'ব তাৰপিছত ইয়াত কি হ'ব 4 into n এ 4n minus 4 হ'ব ইকুৱেল টু 42 হ'ব এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 4n minus 2 ইকুৱেল টু ইয়াত কি হ'ব 42 হ'ব তাৰপিছত 4n ইকুৱেল টু 2 আৰু 1 প্লাস কৰিলে 44 হ'ব 4 11 44 হ'ব n ইকুৱেল টু 11 হয় এই কাৰণে c2 উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 12 যদি 4/5 a টো এটা সমান্তৰাল প্ৰগতিটো তিনটা ক্ৰমিক পদক হয় তেন্তে এৰ মান হ'ব ইয়াৰ এৰ মানটো কি হ'ব কোৱেশ্চন নম্বৰ 12 টো আমি কেনেকৈ কৰিম ইয়াত a ইকুৱেল টু ইয়াত কি হ'ব 4/5 প্লাস 2 বাই তলত কি হ'ব 2 হ'ব তাৰপিছত এটো 5 দুগুণ 10 10 ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব 14/5 বাই তলত 2 হ'ব এতিয়া 7 দুগুণ 14 ইয়াত কি হ'ব 7/5 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব a টো উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 13 এটা সমান্তৰাল প্ৰগতিটো প্ৰথম পদ আৰু আদানন্তৰ ট্ৰি হলে পঞ্চম পদটো হ'ব ইয়াৰ পঞ্চম পদটো কি হ'ব ইয়াত এটো হ'ব a5 ইকুৱেল টু a প্লাস ইয়াত 4d হ'ব তাৰপিছত এৰ মানটো 4 দিয়া আছে প্লাস 4 into আধানন্তৰটো d দিয়া আছে তাৰপিছত 4 3 গুণ 12 12 ৰ লগত 4 প্লাস কৰিলে 16 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব c টো উত্তৰ হ'ব Question number 15 10 7 4 সমান্তৰাল প্ৰগতিটো 30তম পদটো উলিয়াব লাগিব আমি 30তম পদটো উলিয়াবলৈ হলে a ইকুৱেল টু কিমান দিয়া আছে এটো a ইকুৱেল টু 10 তাৰপিছত d ইকুৱেল টু আমি 7 ৰ পৰা 10 মাইনাস কৰিব লাগিব 7 minus 10 মাইনাস কৰিলে কিমান হ'ব -3 হ'ব এতিয়া ইয়াত কি হ'ব a30 ইকুৱেল টু ইয়াত 10 প্লাস ইয়াত কি হ'ব
30 minus 1 into ইয়াত minus 3 হ'ব তাৰপিছত ইয়াত কি হ'ব 10 plus 30 ৰ পৰা 1 minus কৰিলে 29 হ'ব 29 ৰ লগত 3 plus 3 পূৰণ কৰিলে কিমান হ'ব 3 পূৰণ কৰিলে 87 হ'ব এটো প্লাস মাইনাস minus 87 হ'ব 10 ৰ পৰা 87 গলে কিমান হ'ব minus 77 হ'ব তাৰপিছত এটো 12 ৰ লগত মিলিছে তাৰপিছত কোৱেশ্চন নম্বৰ 17 যদি এটা সমান্তৰালগতি সমান্তৰাল D equal to 3 হয় তেন্তে A5 A7 নৰ মান হ'ব এটো হ'ব দিয়া আছে D equal to 3 দিয়া আছে তাৰপিছত A5 minus A7 A5 মানে ইয়াত কি হ'ব A plus ইয়াত কি হ'ব 4D তাৰপিছত ইয়াত minus A plus ইয়াত কি হ'ব 7 টো কি হ'ব 7 তম পদটো কি হ'ব 6D হয় তাৰপিছত এতিয়া ইয়াত কি হ'ব A plus 4D plus minus minus ইয়াত 6D হ'ব এটো আৰু এটো কেনসেল যাব 4 ৰ পৰা 6D গলে কিমান হ'ব minus 12D হ'ব মাইনাস সংখ্যাটো ডাঙৰ টকাৰ কাৰণে ইয়াত minus 12D হ'ব তাৰপিছত minus 2 into D ৰ মানটো কিমান হ'ব D ৰ মানটো 3 হ'ব 3 গুণ ইয়াত কি হ'ব minus 6 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো ইয়াত C টো উত্তৰ হ'ব minus 6 হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 18 প্ৰথম এশটা স্বাভাৱিক অংকৰ যোগফল আমি কেনেকৈ উলিয়াম চাওঁ এটো হ'ব প্ৰথম এশটা স্বাভাৱিক অংকৰ যোগফলটো কি হ'ব S100 equal to ইয়াত কি হ'ব 100 into 100 1 হ'ব পূৰণ তলত 2 হ'ব তাৰপিছত এই দুইটাটো পূৰণ কৰিলে কিমান হ'ব 10100 বাই তলত 2 হ'ব এটো কেইবাৰ যাব এটো 505 বাৰ যাব ইয়াৰ কোনটো উত্তৰ হ'ব এটো হ'ব পূৰণ কৰিলে এটো হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 19 টো 15 ৰ লগত মিলিছে এটো 15 ৰ লগত মিলিছে সেম হয় এটোৱে হ'ব সমান্তৰাল প্ৰপাৰ্টিটো পাৰ্ট 1 ৰ প্ৰশ্ন উত্তৰটো